নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত এডিআৰই যি কেইটামান ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম বৰ্তমানো বাকী আছে কোনকেইটা ডিপাৰ্টমেণ্টৰ বাকী আছে লগতে এপইণ্টমেণ্ট কেতিয়া দিব সেই বিষয়ে কিছুমান আলোচনা কৰিম নেক্সট 3 তাৰিখে অসম পুলিচৰ যি এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব তাত যিমানখিনি কেণ্ডিডেটৰ নাম আহিছিল অসম পুলিচৰ অৰ্থাৎ চাকৰি হোৱা বুলিয়ে ক'লো তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ 3 তাৰিখে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ পাব আৰু তাত সম্পূৰ্ণ লিখা থাকিব ক'ত জইনিং কৰিব লাগিব ক'ত ট্ৰেইনিং হ'ব কিমান দিনৰ পিছত জইন কৰিব লাগিব বা আৰু এক্সট্ৰা কি ডকুমেণ্ট লাগিব সেই বিষয়ে তাত উল্লেখ থাকিব যদিহে আপোনালোকে সেই বিষয়ে নেজানে মোৰ তাত কমেণ্ট কৰিব মই সেই বিষয়েও আপোনালোকক কৈ দিম এটা কথা হ'ল কি এডিআৰইৰ বহুতখিনি কেণ্ডিডেটেই কৈ আছিল আগতেও বা মই যেতিয়া প্ৰতিটো ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আপডেট আহোঁতে আপোনালোকলৈ ভিডিঅ' আপলোড কৰি আছিলোঁ বা ন'টিছ কেইখন আপোনালোকলৈ দি আছিলোঁ ভিডিঅ'ত তেতিয়া কেণ্ডিডেটখিনিয়ে কমেণ্ট কৰি আছিল যে PWD ৰুট ডিপাৰ্টমেণ্টৰ বাকী প্ৰায় বেছিখিনি ডিপাৰ্টমেণ্টৰে আহিছে ডকুমেণ্ট ভেৰিফিকেশ্যন কিন্তু সেই ডিপাৰ্টমেণ্টৰ আৰু দুটামান কিবা ডিপাৰ্টমেণ্টৰ অহা নাই এতিয়ালৈ বাকী আছে এই ডিপাৰ্টমেণ্টখিনি যিটো আগতে এডিআৰই ফাৰ্ষ্ট এডিআৰই হৈছিল তাত এপইণ্টমেণ্টৰ লগতেই বা এপইণ্টমেণ্টৰ ঠিক পিছে তেওঁলোকৰ একেলগেই ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল গতিকে এইবাৰো ইমান চিন্তা কৰিবলগীয়া একো নাই যিমানখিনি ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে ন'টিছ অহা নাই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তেওঁলোকে নিজৰ ডকুমেণ্টখিনি সাজু কৰি ৰাখক বাকী ডিপাৰ্টমেণ্টৰ যেনেকুৱা ধৰণৰ ডকুমেণ্ট লাগিছে সেই আটাইখিনি ডকুমেণ্টে তেওঁলোককো লাগিব বৰ বিশেষ বাহিৰা ডকুমেণ্ট একো নেলাগে বাকী ডিপাৰ্টমেণ্টৰ যিমানবোৰ ডকুমেণ্ট প্ৰয়োজন হৈছে ভেৰিফিকেশ্যন কৰোঁতে সেইখিনি ডকুমেণ্টেই আপোনালোকক লাগিব এপইণ্টমেণ্টৰ লগতে বা এপইণ্টমেণ্টৰ ঠিক পিছে আপোনালোকৰ একেলগেই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যেতিয়াই বাকীখিনি ডিপাৰ্টমেণ্টৰ এপইণ্ট হয় তেতিয়াও আপোনালোকৰ এপইণ্ট হ'ব সেইটো চিন্তা কৰিব নালাগে আপোনালোকে হয়তো চিন্তা কৰিব পাৰে যে বাকীখিনি সকলো ডিপাৰ্টমেণ্টৰে ডকুমেণ্ট ভেৰিফিকেশ্যন আহিল ডেট তেওঁলোকৰ হৈ গ'ল আমাৰ দেখোন নাহিল বাকীখিনিৰ এপইণ্টমেণ্ট দিব আমাক নিদিয়ে নেকি তেনেকুৱা হয়তো নেগেটিভ চিন্তা আহিব পাৰে সেইবোৰ চিন্তা কৰিব নালাগে আগতে যিটো এডিআৰই ফাৰ্ষ্ট হৈছিল তাত কেইটামান ডিপাৰ্টমেণ্টৰ এনেকুৱা হৈছিল যে এপইণ্টমেণ্টৰ পিছে বা এপইণ্টমেণ্টৰ লগতেই ডকুমেণ্ট ভেৰিফিকেশ্যন একেলগে হৈছিল তাৰ নেক্সট তাৰ নেক্সট জইনিং ঠিক আছে তো ইমান চিন্তা কৰিবলগীয়া একো নাই আৰু দ্বিতীয়টো কথা হৈছে ফৰ্থ গ্ৰেড বহুতে কমেণ্ট কৰে যে তেওঁলোকে অসম পুলিচৰ বাবে সপোন আছিল কিন্তু তেওঁলোকৰ চাকৰি হৈ গ'ল ফৰ্থ গ্ৰেডত বা তেওঁলোকৰ চাকৰি হৈ গ'ল থাৰ্ড গ্ৰেডটো মই ইমান ক'ব নাযাওঁ মোক কেইজনমান কেণ্ডিডেটে কৈছে যে ফৰ্থ গ্ৰেড কৰি থকাৰ পিছত চাকৰি কৰি থকাৰ পিছত বেলেগ কিবা কাম কৰিবলৈ সময় পায় নে নাপায় বা আমি কিবা বেলেগ চিন্তা কৰিব পাৰোঁ নে নোৱাৰোঁ সেই বিষয়ে মোক বহুতে সুধিছে সেয়েহে মই কৈছোঁ চাকৰিৰ কোনো সৰু ডাঙৰ নাই এতিয়া আপোনালোকক হয়তো বহুতে ডিমোটিভেট কৰিব পাৰে যে ক'ব পাৰে কেতিয়া হ'ব আমি কেনেদৰে প্ৰিপেৰেশ্যন কৰিম যদি ফৰ্থ গ্ৰেড কৰি থাকোঁ তো তেনেকুৱা একদম একো চিন্তা কৰিবলগীয়া একো নাই চাকৰি সৰু ডাঙৰ একো নাই কিছুমানক বহুতে নেগেটিভলি কথা কয় যে ফৰ্থ গ্ৰেড চাকৰি নহয় তেনেকুৱা বহুত কিবা কিবি কয় পইচা পাতি কম বা ইমান সন্মান নাইকিয়া তেনেকুৱা বহুত কিবা কিবি কয় তো সেইবোৰ ইমান ইম্পৰ্টেণ্ট দিয়া নিজৰ বাবে ভাল নহয় বুলি ভাবোঁ কাৰণ আজিৰ যুগত অসম চৰকাৰৰ চাকৰি এটা লোৱাটো অসমৰ কেণ্ডিডেটৰ বাবে ইমান নিবনুৱা সমস্যা বাঢ়ি গৈছে বহুত ডাঙৰ কথা খুব ভাল কথা গতিকে কাৰোবাৰ কথা শুনি বা কোনোবাই যদি ডিমোটিভেট কৰে যে ফৰ্থ গ্ৰেড কৰি থাকি কিনে তুমি আৰু বেলেগৰ বাবে প্ৰিপেৰেশ্যন কৰিব নোৱাৰা বা তুমি পিছত বেলেগ চাকৰিৰ বাবে সময় নাপাবা প্ৰিপেৰেশ্যন কৰিবলৈ সেইবোৰ ইমান আৰু চিন্তা কৰি থাকি লাভ নাই কাৰণ চাকৰি পোৱাটো টানেই আজিৰ যুগত এটা চাকৰি পোৱাটো ফৰ্থ গ্ৰেডে হওক থাৰ্ড গ্ৰেডে হওক যিয়ে নহওক বহুত টান গতিকে আপোনালোকে যে পাইছে সেইটোৰ বাবে ধন্যবাদ বা কৃতজ্ঞতা এইটো কাৰণে বহুত আপোনালোকে কষ্ট কৰিছে সেয়েহে কাৰোবাৰ কথা বাদ দিয়ক APSC কৰি থকা কেণ্ডিডেটেও বা তেওঁলোকেও UPSCৰ বাবে প্ৰিপেৰেশ্যন কৰিবলৈ টাইম উলিয়াব পাৰে যদি নিজৰ অদম্য সাহস থাকে যদি নিজৰ উৎসাহ থাকে নিজৰ লগত যদি নিজকে বিশ্বাস কৰে যে মই এইটো কৰিব পাৰিম মই এইটো কৰিব কিয় নোৱাৰিম তেনেকুৱাকৈ যদি ভাবি লৈ নিজৰ ওপৰত বিশ্বাস ৰাখে তেতিয়াহ'লে নিশ্চিতভাৱে পাৰিব চেষ্টা সদায় অব্যাহত ৰাখিব তেনেকুৱা ধৰণৰ কোনো কথা নাই যে ফৰ্থ গ্ৰেড কৰিলে অসম পুলিচত আকৌ নেক্সট কাম কৰিব নোৱাৰিব আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ টাইম নাপাব তেনেকুৱা নহয় বা থাৰ্ড গ্ৰেড কৰাৰ পিছত নেক্সট APSCৰ বাবে প্ৰিপেৰেশ্যন কৰিব নোৱাৰিব তেনেকুৱা একো কথা নাই যদি আপুনি ফৰ্থ গ্ৰেড চাকৰি কৰি আছে বা বৰ্তমানো কৰিব ওলাইছে আৰু কিছুদিন পিছত হয়তো এপইণ্ট হ'ব তাৰ নেক্সটত আকৌ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি আহি আছে অসম পুলিচৰ আছে SSC GDৰ মুকলি হ'ব আকৌ তাত নেক্সট আকৌ প্ৰিপেৰেশ্যন কৰি ফৰ্থ গ্ৰেড কৰি থকাৰ পিছতো আপোনালোকে চাকৰি ল'ব পাৰিব যদিহে
এই ফ'ৰ্থ গ্ৰেডটোৰ বাবে যেনেদৰে প্ৰিপেৰেশ্যন কৰিছিল সেই আহি থকা ৰিক্ৰুইটমেণ্টখিনিৰ বাবেও যদি নিজৰ 100% দি কিনে প্ৰিপেৰেশ্যন কৰে নেক্সট আপোনালোকে আকৌ চাকৰি ল'ব পাৰিব গতিকে কাৰোবাৰ কথা বাদ দিয়ক বা নিজেও যদি ভাবিছে যে আমি ফ'ৰ্থ গ্ৰেড কৰি থকাৰ পিছত একদম সেই চাকৰিটোতেই হয়তো কৰি থাকিব লাগিব আৰু বেলেগ একো কৰিব নোৱাৰিম তেনেকৈ যদি ভাবিছে সেইটো মই ভাবোঁ আপোনালোকৰ ভুল ধাৰণা গতিকে চাকৰি সৰু বৰ নাই ফ'ৰ্থ গ্ৰেডেই হওক থাৰ্ড গ্ৰেডেই হওক যিয়ে নহওক চৰকাৰী চাকৰি এটা পাইছে সম্পূৰ্ণকৈ সেইটো আপোনালোকে লগ বুলি মই ভাবোঁ বহুতে কমেণ্ট কৰি আছিল সেইটো কথা কাৰণ ফ'ৰ্থ গ্ৰেড কৰি থকাৰ পিছত বিশেষকৈ অসম পুলিচলৈ বা ফৰেষ্ট গাৰ্ডলৈ কেণ্ডিডেটখিনিৰ খুব হেঁপাহ বা ইচ্ছা সেইটো কাৰণে তেওঁলোকে কমেণ্ট কৰে আৰু মই তেওঁলোকক ক'ব বিচাৰিছোঁ কোনো ধৰণৰ টেনশ্যন নাই ফ'ৰ্থ গ্ৰেডৰ ডিউটিৰ টাইমত ডিউটি কৰিব পাৰিবা নেক্সট যিখিনি ফিজিকেলি প্ৰিপেৰেশ্যন কৰিব লাগে অসম পুলিচৰ বাবে কামাণ্ডোৰ বাবে বা ফৰেষ্ট গাৰ্ডৰ বাবে সেইখিনি তোমালোকে কৰিবলৈ টাইম পাবা তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে যিখিনি ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে ভেৰিফিকেশ্যন অহা নাই ডেট কোনো চিন্তা কৰিব নালাগে মই আকৌ কৈছোঁ ফাৰ্ষ্ট এডিআৰিত এপইণ্টমেণ্টৰ ঠিক লগে লগে বা পিছতেই ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল একদম চিন্তা কৰিব নালাগে আৰু যিখিনিৰ অহা নাই আহিব খুব সম্ভৱ 3 তাৰিখে যিহেতু এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব অসম পুলিচৰ তাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে বা অসম পুলিচৰ যিমানখিনি নতুন ভেকেঞ্চি আহিব লগা আছে তাত আটাইখিনি কথা সেই 3 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিব বা এডিআৰিৰ বিষয়ে ঘোষণা কৰিব কিমান তাৰিখে এপইণ্টমেণ্ট দিয়ে কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ এপইণ্টমেণ্ট দিয়াৰ তাৰিখ আহি পৰা নাই খুব সম্ভৱ 15 তাৰিখৰ ভিতৰত 15 ডিচেম্বৰৰ ভিতৰত এপইণ্টমেণ্ট দিব লাগে আৰু নতুবা আৰু এটা মই অকণমান গম পাইছোঁ যে 24 তাৰিখ 25 তাৰিখৰ আগত আপোনালোকক এপইণ্টমেণ্ট দিব লাগিব এডিআৰি হওক হেল্থৰেই হওক যিয়ে নহওক 24 তাৰিখৰ আগত 24 ডিচেম্বৰৰ আগত আপোনালোকক এপইণ্ট কৰিব লাগিব মোৰ মতেতো 15 তাৰিখ মানে আপোনালোকক দিব লাগে এটা সম্ভাৱ্য তাৰিখ কিন্তু নিদিলেও 24-25 তাৰিখৰ আগত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব চিন্তা কৰিব নালাগে সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল চাই যদি ভাল লাগিছে বা এনেধৰণৰ ভিডিঅ'সমূহ যদি লাভ কৰিব বিচাৰে চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ